নতুন এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা জবৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। কি জব, কেনেদৰে আবেদন কৰিব, বয়সৰ সীমা কিমান আদি সকলোখিনি কথাই আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ চেনেলটো নতুনকৈ জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। গতিকে যিসকল ব্যক্তিয়ে চাই আছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে। তো দেৰি নকৰি আজি ওলোৱা বিভাগটোৰ বিষয়ে আলোচনা কৰোঁ আহকচোন। এই যিটো বিভাগৰ পৰা পদ খালী হৈছে এইটো অনলাইনৰ বাবে আবেদন খোলা হৈছিল 5 এপ্ৰিল 2024 আৰু সেই আবেদন কৰা শেষ দিনটো হৈছে 25 এপ্ৰিল 2024 গধূলি 5 বজালৈ। লগতে এই পদটোত যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটোৰ লাষ্ট ডেট হৈছে 30 এপ্ৰিল 2024। তো যিটো বিভাগৰ পৰা পদ খোল খাইছে সেইটো হৈছে গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা, য'ত 8টা লয়াৰ ক্লাৰ্কৰ পোষ্ট খোল খাইছে। যদিও 8টা কম হয়, তথাপিও যদি আপোনাৰ শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদি মিলিছে তেনেহ'লে এপ্লাই নকৰাকৈ নাথাকিব। তো এই পদটোৰ মিনিমাম দৰমহা হ'ল 30,000 প্ৰতি মাহে। লগতে এই পদটোত আবেদন কৰিবলৈ আপোনাৰ শিক্ষাগত অৰ্হতা বিচাৰিছে। শিক্ষাগত অৰ্হতা হ'ল আপুনি স্নাতক গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব আইন বিষয়ত ডক্টৰেট ডিগ্ৰী লৈ। এই পদটোত আবেদন কৰা বয়সৰ সীমা হ'ল 40 বছৰলৈ। লগতে কেটেগৰী বিশেষে কিছু বয়সৰ ৰেহাই দিয়া আছে। যেনে যিসকল OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ বেছিকৈ বয়সৰ ৰেহাই দিয়া আছে। OBC আৰু MOBC কেণ্ডিডেটসকলে 43 বছৰলৈ এই পদটোত আবেদন কৰিব পাৰিব। আৰু যিসকল SC, STP, STH কেণ্ডিডেট আছে তেওঁলোকক 5 বছৰ বেছিকৈ বয়সৰ ৰেহাই দিয়া আছে। মানে তেওঁলোকে SC, STP, STH কেণ্ডিডেটসকলে 45 বছৰলৈ এই পদটোত আবেদন কৰিব পাৰিব। প্ৰিফাৰেন্স: তো এই পদটোত আবেদন কৰিবলৈ হ'লে পচন্দ বা বাৰত অনুশীলন কৰা বা আইন বিষয়ত পেছাদাৰী অভিজ্ঞতা বা সাহিত্যিক ৰচনা থকা প্ৰাৰ্থীসকলে পচন্দ পাব। তো এই পদটোত আবেদন কৰিবলৈ হ'লে আপোনাৰ এখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব লাগিব। লগতে এই পদটোত আবেদন কৰিবলৈ কিছু এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। যেনে যিসকল SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকে 250 ৰুপিজ এটা পে' কৰিব লাগিব। আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে এটকাও পে' কৰিব নালাগে। আৰু যিসকল আদাৰ কেটেগৰীৰ কেণ্ডিডেট আছে তেওঁলোকে 500লৈ পে' কৰিব লাগিব।